আজি মই আপোনালোকৰ লগত এটা কাহিনী শ্বেয়াৰ কৰিম আৰু আপোনালোকে কাহিনীটো শুনাৰ পিছত আপোনালোকে কি বুজি পালে বা কি অনুভৱ কৰিছে আপোনালোকে মোক কাইন্ডলি কমেন্টত লিখি জনাব। এবাৰ এগৰাকী ব্যক্তিৰ কেনিয়া দেশৰ ব্যক্তি আছিল, তেখেতৰ সুইসাইড কৰিবৰ মন গ'ল। তেখেতৰ সেইকাৰণে সুইসাইড কৰিবৰ মন গ'ল তেখেতে যে মানসিক ইমানেই ডিপ্ৰেশ্যন বাঢ়ি গৈছিল বা ইমানেই দুখ কষ্ট আছিল তেখেতৰ জীৱনত, তেখেতৰ উপায় নাপাই সুইসাইড কৰিবৰ মন গ'ল। আৰু মানুহজন ইমানেই চতুৰ আছিল, তেখেতে ভাবিছে যদি মই সুইসাইড কৰোঁ, মই অকলে কিয় সুইসাইড কৰিম, মই মোৰ লগত আৰু কেইবাজনক লগত লৈহে মৰিম। এনেকুৱা ধৰণৰ কথাবোৰ ভাবি তেখেতে পেপাৰত এড দিলে আৰু ক'লে যে যিসকল ব্যক্তিৰ জীৱনত যথেষ্ট পৰিমাণে দুখ আৰু কষ্ট আছে, তেখেতসকলে যদি নিজৰ জীৱনৰ পৰা দুখ কষ্টৰ পৰা পৰিত্ৰাণ বিচাৰে, তেতিয়াহ'লে অহাকালি অমুক অডিটৰিয়ামত সন্ধিয়া 5 বজাত এখন মিটিং ৰখা হৈছে আৰু আপোনালোকৰ জীৱনৰ পৰা যদি এই দুখ কষ্টৰ পৰা পৰিত্ৰাণ বিচাৰে, আপোনালোকে সেই মিটিঙত আহিব, মই তাৰ সমাধান দিম। আৰু সেই অনুপাতে পিছদিনা সন্ধিয়া সেই সভাকক্ষত 2000 মানুহৰ সমাগম হ'ল আৰু সেই মানুহখিনিৰ সন্মুখত তেখেতে 5 ঘণ্টা জোৰা ভাষণ দিলে আৰু ভাষণ দি পেলাই মানুহখিনিক সম্পূৰ্ণৰূপে আৱেগিক কৰি পেলালে আৰু শেষত ক'লে যদি আপোনালোকে এই সমস্যাবোৰৰ পৰা, নিজৰ জীৱনৰ দুখ কষ্টবোৰৰ পৰা যদি পৰিত্ৰাণ বিচাৰে, তেতিয়াহ'লে এই সভাকক্ষৰ প্ৰতিটো কোণত বা প্ৰতিটো চুকত চাইনাইটৰ কেপচুল আছে আৰু এই চাইনাইটৰ কেপচুল যদি আপোনালোকে আপোনালোকৰ জিভাখনত লগাই দিয়ে, তেতিয়াহ'লে এই গোটেই সমস্যাবোৰৰ পৰা সমাধান পাব। আৰু 2000 লোকে সেই কেপচুল লৈ পেলাই নিজৰ জিভাখনত লগাই দিলে আৰু জিভাখনত চেলেকাৰ লগে লগে সেই 2000 মানুহ একেলগে সুইসাইড কৰিলে আৰু এইটো আছিল ৱৰ্ল্ডৰ বিগেষ্ট সুইসাইড কেছ। এই কাহিনীটো মই আপোনালোকক সেইকাৰণেই ক'লো যে এজন মানুহৰ শব্দ আৰু বাক্যত কিমান পাৱাৰ থাকে। আমি কেতিয়াবা ভাবো চাগে আটাইতকৈ পাৱাৰফুল অস্ত্ৰ কি হ'ব পাৰে, আমি ভাবো চাগে বন্দুকৰ গুলি আৰু বহুত কিবা কিবি আমি ভাবি লওঁ, কিন্তু তাতোকৈ পাৱাৰফুল হ'ল মানুহৰ শব্দ। মানুহৰ শব্দত ইমান পাৱাৰ থাকে যে এজন নহয় 2000 মানুহ একেলগে সুইসাইড কৰিব পাৰে। এজন মানুহ যদি মানুহৰ শব্দত যদি বেয়া পথত যদি গতি কৰে, যদি আপোনালোকে ভালকে বুজাব পাৰে, তেতিয়াহ'লে সেই মানুহজন আকৌ উভতি আহিব পাৰে। মই এই কনচেপ্টটো কিয় যেতিয়া মই এই ইউটিউবত বা মই কিতাপ এখনত যেতিয়া এই বিষয়টো মই পঢ়িছিলোঁ, তেতিয়া মই আইডিয়া কৰিব পাৰিছোঁ যে মানুহৰ শব্দত কিমান পাৱাৰ থাকে। নহ'লে চাওক, আজি যিসকল মানুহে ধৰ্ম পৰিৱৰ্তন কৰে, আপুনি ধৰি ল'লো যে আপুনি জন্মগতভাৱে হিন্দু পৰিয়ালত আপুনি জন্মগ্ৰহণ কৰিছে বা আপুনি ইছলাম ধৰ্মত জন্মগ্ৰহণ কৰিছে বা যিকোনো বৌদ্ধিষ্ট হ'ব পাৰে, জৈন হ'ব পাৰে, এনেকুৱা ধৰ্ম পৰিৱৰ্তন কৰা মানুহ আছে যে আপোনাক 1 ঘণ্টা আপোনাৰ লগত কথা পাতিব আৰু এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব, আপোনাৰ মাইণ্ড সম্পূৰ্ণৰূপে সলনি কৰি ল'ব আৰু আপোনাক প্ৰমাণ কৰি দিব আপুনি এটা ভুল ধৰ্মত আছে। বা আপুনি হিন্দু যদি হয় বা ইছলাম হয় বা জৈন হয় আৰু কিবা কিবি যদি আপুনি হয়, আপুনি যিটো বৰ্তমান ধৰ্ম আপুনি পালন কৰি আছে বা যিটো পৰিয়ালত আপুনি জন্মগ্ৰহণ কৰিছে, সেইটো সম্পূৰ্ণৰূপে ভুল হয়। আপুনি আমাৰ ধৰ্ম গ্ৰহণ কৰক, আমাৰ ধৰ্মই আটাইতকৈ পৃথিৱীৰ বেষ্ট ধৰ্ম বুলি আপোনাক বুজাই দিব আৰু মানুহজনে লগে লগে কনভাৰ্ট হৈ যায়। তো ইয়াৰ পৰা প্ৰমাণ হয় যে এজন মানুহৰ শব্দত কিমান পাৱাৰ থাকে। বুজি পালে না? সেইকাৰণে কেতিয়াবা আমি আমাৰ শব্দবোৰ দি পেলাই আমি এখন সমাজ আমি সুন্দৰ দিশত আমি আগুৱাই লৈ যাব পাৰোঁ আৰু নতুন প্ৰজন্মক যদি আমি এটা সঠিক পথ দেখুৱাব বিচাৰোঁ, তেতিয়াহ'লে আমি যদি পজিটিভ আমাৰ যিখিনি থিংকিং থাকে বা আমি যদি আমাৰ ভাল যিখিনি চিন্তাধাৰা থাকে বা আমাৰ যিখিনি ভাল শব্দ আমি ব্যৱহাৰ কৰি পেলাই এখন সুন্দৰ সমাজ আমি আগুৱাই নিব পাৰোঁ বা নতুন প্ৰজন্মক আমি এটা পথ দেখুৱাব পাৰোঁ। আজি এই কাহিনীটি যিটো মই ক'লো, সেই কাহিনীটোৰ পৰা আপোনালোকে কি বুজি পালে আপোনালোকে কাইণ্ডলি মোক কমেণ্টত লিখি দিব। ধন্যবাদ।